আপোনাৰো প্ৰস্ৰাৱত ফেন উঠে নেকি? মৰাত্মক ৰোগত আক্ৰান্ত হোৱা নাইতো আপুনি? সতৰ্ক নহ'লেই বিপদত পৰিব। মলমূত্ৰ শৰীৰৰ বৰ্জ্য পদাৰ্থ, যাৰ মাধ্যমেৰে শৰীৰৰ বিভিন্ন টক্সিক বা বিষাক্ত উপাদানসহ বহু প্ৰয়োজনীয় উপাদানৰো শৰীৰৰ পৰা বাহিৰলৈ ওলাই যায়। বহু ৰোগৰ চিকিৎসাৰ বাবে মূত্ৰ পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়া হয়। প্ৰস্ৰাৱৰ ৰং ধৰণে আমাৰ শৰীৰৰ বেছ কিছু সমস্যাৰ কথা জনাই দিয়ে। প্ৰস্ৰাৱ সাধাৰণতে পানীৰ দৰে স্বচ্ছ অথবা কিছু হালধীয়া হ'ব পাৰে। প্ৰস্ৰাৱৰ সৈতে মাজে মাজে ফেন ওলোৱাটো অস্বাভাৱিক নহয়, কিন্তু বহু সময়ত খুব তীব্ৰ গতিত বা স্বাভাৱিক গতিত মূত্ৰ ত্যাগ কৰাৰ পাছত অতিৰিক্ত ফেন দেখা যায় আৰু ই চিন্তাৰ বিষয়। প্ৰস্ৰাৱত অহা ফেন পানী দিলেও নাযায়, কিন্তু প্ৰস্ৰাৱত ফেন অহাৰ কাৰণ কি? প্ৰটিনৰ পৰিমাণ প্ৰস্ৰাৱত বাঢ়ি গ'লেই ফেন উঠে। এই সমস্যা কেৱল ইমানতেই দূৰ নহয়। সাধাৰণতে প্ৰটিনক কিডনীয়ে পৰিশ্ৰুত নকৰে। তেজৰ প্ৰটিন তেজতেই থাকে। যেতিয়া কিডনীয়ে প্ৰটিন পৰিশ্ৰুত কৰে তেতিয়া সেয়া মূত্ৰৰ জৰিয়তে বাহিৰলৈ ওলাই আহে। যদি প্ৰস্ৰাৱত প্ৰায়ে ফেন উঠে তেন্তে এয়া ৰোগৰ লক্ষণ হ'ব পাৰে। কিডনী ৰোগত প্ৰস্ৰাৱত প্ৰটিন যেনে এলবুমিন বাহিৰলৈ ওলাই আহিলে ফেন বাহিৰ হয়, যি কিডনীৰ ৰোগৰ গুৰুত্বপূৰ্ণ লক্ষণ। যদি প্ৰস্ৰাৱ অধিকাংশ সময় ফেনযুক্ত হয় তেতিয়া চিকিৎসকৰ পৰামৰ্শ মানি পৰীক্ষা কৰা উচিত। ইয়াৰ উপৰিও ডায়েবেটিছৰ ৰোগীসকলৰ মূত্ৰত অতিৰিক্ত শৰ্কৰা থাকিলেও প্ৰস্ৰাৱত ফেন উঠে। প্ৰস্ৰাৱত ফেন উঠিলে কি পৰীক্ষা কৰোৱা উচিত? ইউৰিন ৰুটিন টেষ্ট, প্ৰস্ৰাৱত প্ৰটিন, গ্লুকোজ আৰু অন্যান্য উপাদান পৰীক্ষাৰ বাবে ইউৰিন ৰুটিন টেষ্ট কৰিব লগা হয়। ব্লাড টেষ্টে কিডনীয়ে ঠিকমতে কাম কৰিছে নে নাই সেয়া জনাৰ বাবে কৰোৱা উচিত। মাইক্ৰ এলবুমিন টেষ্ট, প্ৰস্ৰাৱৰ প্ৰটিন পৰীক্ষাৰ বাবে এই টেষ্ট কৰোৱা হয়।